Hey everyone, Day 3 অৰুণাচল প্ৰদেশত আমি 3 নম্বৰ দিন তো কালি আমি আহি পালোহি জঙত থাকিলোহি লাকাৰা হোষ্টেলত থাকিলোহি তো কালি আমি গ'লোগে গুংখাৰা লেগলৈকে গ'লোগে লাইভ আপডেটটো দিবলৈ হ'লে আপুনি এই ভিডিঅ'টো চাই লওক ইয়াতে ধুনীয়াকৈ আপোনাক দেখাই দিছোঁ আপোনাৰ গোটেই স্ন'ফল চাৰিও চাইডে স্ন'ফল আৰু মজা লাগিলে ৰাইডটো গৈ পেলাই ডে 2ত আমি কমপ্লিট কৰি ল'লোঁ মাগো হৈ পেলাই সোণা ভেলী হৈ পেলাই গুংখাৰা লেগলৈকে গ'লোগে এটা গুংখাৰা লেগত কেনেকুৱা লাগিলে তোমাৰ ভিউ অৱস্থা বেয়া এইটো মোৰ পিলিয়ন আছিলে কিন্তু যাব নোৱাৰিলে দুৰ্ভাগ্য এইফালে লেভত গৈ বহুত কষ্ট অ'কে একদম পুৰা বহুত ভাল লাগিলে আৰু তাতে আমি গুংখাৰা লেগত আমি যোনটো জুবিন দা আনিছিলোঁ সেইটো তাতে ষ্টেণ্ড কৰি আহিছোঁ যদি আপোনালোকে চাইগৈ তেনেহ'লে নিশ্চয় এটা ফটো মাৰিব জুবিন দাৰ লগত জুবিন দাক আমি তেনেকৈ জীয়াই ৰাখিব লাগিব 1600 যোনটো লিখা আছে তাৰ বেক চাইডে এটা পোষ্ট আছে পোষ্টটোতে আমি ধুনীয়াকৈ বান্ধি থৈ আহিছোঁ তো এটা চাই ল'ব লোকেশ্যনটো ভাল ল'ব আৰু তোমাৰ আছে মহন্তদা বাইকখন মহন্তদা এজটো হৈছে 43 মানিব লাগিব চেলুট 43 এজতো আহি পেলাই 15,700 ৰাইট গুংখাৰা লেগত আপোনাৰ ডমিনাৰ 400ৰ 42 এজত কমপ্লিট কৰি আহিছে এক্সপিৰিয়েঞ্চটো কেনেকুৱা এক্সপিৰিয়েঞ্চ মানে ডমিনাৰলৈ যথেষ্ট অসুবিধা হয় মানে স্পৰ্টছ বাইক যিহেতু স্পৰ্টছ ক্ৰুজাৰ হয় যথেষ্ট অসুবিধা পাইছোঁ আৰু ওৱান অফ দ্য মষ্ট টাফেষ্ট ট্ৰেইন মানে এতিয়ালৈকে মই যিমানখিনি পাছ এতিয়াতো মানে হেৰি ক্ৰছ কৰিছোঁ এতিয়ালৈকে টাফেষ্ট হয় মানে যদিও 15,000 হয় এইটো একচুৱেলি বুমলাতকৈ বেছি টাফ বুমলাতকৈ বহুত টাফ হয় বুমলাটো মানে কনভিনিয়েণ্ট বুমলাৰ ৰাস্তা কনভিনিয়েণ্ট হয় এইটো ৰাস্তা বুলিবলৈ নাই ন ৰাস্তা নাই উঠি গৈছোঁ আমি 8-9 কিলোমিটাৰ ৰাস্তা যোনটো উঠি গৈছোঁ তো ৰাস্তাই নাই ন ৰাস্তা নাই শিল আৰু বালি আৰু মানে আপ মানে একদম চাৰ্প আপটো পুৰা মানে এনেকৈ টাৰ্ণিংটো লৈ পেলাই লগে আপ পুৰা আৰু নামি আহোঁতে যথেষ্ট অসুবিধা হয় চ' যোনে আহক প্ৰথম ফাৰ্ষ্ট টাইমৰ কাৰণে অলপ অসুবিধা হয় দেই ফাৰ্ষ্ট টাইম আহি পেলাই তাত উঠাবলৈ আহিব নালাগে হয় এক্সপিৰিয়েঞ্চ থাকিলে ভাল এক্সপিৰিয়েঞ্চটো মেইন আৰু যদি ভয় আহে মনত উঠাব নালাগে আৰু এটা মেইনলি আহি উঠাব নালাগে তাত অক্সিজেনটো মাত্ৰাটো কম তাৰ কাৰণে কিবা এটা কনচেনট্ৰেশ্যনটো কম গতিকে তাৰ কাৰণে অলপ প্ৰিকশ্যনছ হিচাপে যদি পাৰে কেম্পৰ চেম্পৰ লৈ আহিব পাৰে বা কেডবেৰী ডায়েৰী মিল্ক অলপ লগত লৈ লগতে ৱাটাৰ খাই থাকিলে ৱাটাৰ লাগিবই অকণমান মিনিমাম চাপ্লাই কৰিব হ'লেও মানে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব নালাগে যদি বেছি প্ৰব্লেম আছে অক্সিজেনৰ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব নালাগে বেটাৰ মানে যাবই নালাগে কিন্তু গৈ এটা মানে এক্সট্ৰিমলি হেপী তাৰমানে সেইটো ৰাইড মানে ৰাইডটো যিমানটো কষ্ট হৈছিলে মজা লাগিলে গৈ পেলাই চুপাৰ হেপী পেচা বচল বুলি ক'ব লাগে পইচা বচুল মানে গৈ পেলাই যেতিয়া আপোনাৰ পাহাৰখনৰ মাজে চাৰিওফালে বৰফ তাৰ মাজে যেতিয়া বাইকখন চলাই গৈ পইচা বচুল এক্সট্ৰিম তো নেক্সট লগ পাই আছোঁ এতিয়া নেক্সট আমি ক'ত গৈ আছোঁ আমি এতিয়া গৈ আছোঁ যদি টাইম হয় আমি মান্দালা হৈ চেৰগাঁও যাম চেৰগাঁৱৰ পিছত আমি শান্তি ভেলী এনেকৈ কভাৰ কৰিম শান্তি ভেলী নাই আমি শান্তি ভেলীটো বাটতে পাই যাম ন যদি আমি চাই যাওঁ আমাৰ টাইম কিমান হয় যদি আমাৰ বেছি দেৰি হৈ যায় তেতিয়াহ'লে আমি আজি শান্তি ভেলীতে থাকি দিম তেতিয়া আমাৰ চেৰগাঁৱটো কেঞ্চেল হৈ যাব তো লগ পাই আছোঁ নেক্সট ব্লগত বাই বাই ৰিলত বাই বাই